দিল্লীত আছোঁ যিহেতু আৰু ৰাতিপুৱাই একদম আমাৰ পুচকিবাই ধুনীয়া ধুনীয়া লুচি আৰু আলু বনাইছে নহয় লুচি আৰু চলে বনাইছে আৰু ৰাতিপুৱাই ইয়াত দিছে নে ভিউজ ইমান ধুনীয়া ক'বলৈ বাকী নাই মই পটাপট ব্ৰাছ কৰি লৈছোঁ এইকেইদিন আকৌ মোৰ উঠাও দেৰি জানেনে 7টা 7:30 বাজিছে ঘৰত আকৌ আন্ধাৰতে উঠো নহয় আমাৰ আকৌ এওঁ মোক ফোন কৰি কৈছে মোৰ মানুহজনে আইঐ অকণমান দেৰিকৈ উঠিবা মোক কৈছে তুমি ইমান আন্ধাৰতে নুঠিবা অকণমান দেৰিকৈ আৰামত উঠিবা কাম নাই নহয় মোক কৈছে হয় নি মোৰ আকৌ টোপনিটো সাৰ পাই যাওঁ যে পটককৈ কিন্তু এতিয়া আলহী আছোঁ যেতিয়া আৰু মানে বাহঁতৰ ঘৰত আছোঁ যেতিয়া মই আকৌ অকণমান দেৰিকৈ শুইছোঁ আৰামত একদম ৰাতিও অকণমান দেৰি হৈছে শুৱা 12টা 1 বাজি গৈছেগৈ তাৰপিছতে ধুনীয়াকৈ মুখখন ধুই লৈছোঁ যিহেতু কালি ৰাতি আহি পাইছোঁহি এই আজি ৰাতিপুৱা একদম ধুনীয়াকৈ মুখ চুখ ধুইছোঁ মোৰ মুখত গোটেই পিম্পলছ হৈ গ'ল চব এইকেইদিন খুব জাৰ্ণি কৰা হৈছে যে ধূলিয়ে বালিয়ে গোটেই মুখ একেবাৰে চাব নোৱাৰা অৱস্থা হৈ গৈছেগৈ বেচন চেচন দি নাৰিকল তেল দি ভালকৈ মুখখন চাফা কৰিব লাগিব তাৰপিছতে ইয়াৰ যে ফ্লেটবিলাক ইমান বেছি ভাল লাগে ন ইমান বেছি ডাঙৰ ৰাতি হ'লে যে আৰু ভাল লাগে একদম লাইটবিলাক জিলিকি থাকে ইমান ওখ ওখ আৰু বাহঁত আছে পিছে 10th ফ্ল'ৰত ইয়াত চবেই লন টেনিছ খেলিছে আৰু ল'ৰা ছোৱালীৰো পাৰ্ক আছে ডাঙৰ মানুহৰো পাৰ্ক আছে একদম ধুনীয়া ধুনীয়া আৰু মুঠতে দেখি বিৰাট বেছি ভাল লাগিছে মানে ক'বলৈ মানে বাকী নাই আৰু বিৰাটে বেছি ভাল লাগিছে তাৰপিছতে সেয়া দেখিছেনে ধুনীয়া ধুনীয়া ফ্লেট একদম ডাঙৰ ডাঙৰ ক'বলৈ বাকী নাই আৰু বাহঁতৰ ঘৰত আছোঁ যিহেতু কাইলৈ যামগৈ যোৱাকালি ৰাতিহে পাইছোঁহি ন আৰু এয়া হৈছে ভিৱাৰী ৰাজস্থানত আছোঁ পিছে একেবাৰে 4খনমান ষ্টেট পাৰ হৈ আহিছোঁ বেলেগ ফুৰিবলৈ পাইছোঁ এইবাৰ আৰু মুঠতে গতিকে ইয়াতে ৰ'লোঁ অকণমান ৰৈ মেলি চাহ তাহ খাম আৰু লাহে লাহে আমাৰ ল'ৰা ছোৱালী সাৰ পাব এইফালে আকৌ আমাৰ ল'ৰাৰ পৰীক্ষা নহয় হেৰি কিবা চিলেবাছ নে কিবা কুৱেশ্যন পেপাৰ পোৱা নাই কুৱেশ্যন পেপাৰ বিচাৰি ল'ৰা সাবতৰি খাইছে ময়ো বহি লৈছোঁ যিহেতু আৰু মাহীয়েক আৰু গতিকে মোক কৈছে মচি নিকাল দিওঁ কাহা গে আমি ৰুকো মে নিকাল দিওঁ তাৰপিছতে মই তাক বিচাৰি বেচেৰা ক'ত কাগজ সোমাইছে প্ৰশ্ন কাগজ আৰু ল'ৰা ছোৱালী পঢ়াত ইমানেই চোকা মানে ক'বলৈ বাকী নাই সঁচাকৈ কৈছোঁ মই নিজৰ বুলি কৈছোঁ বুলি নহয় মানে দুটা ল'ৰা ছোৱালী আৰু ইমানেই মাক দেউতাকৰ কথা শুনে শাসন মানে কি ক'ম দুইটাৰে মাক দেউতাকৰ মানে আৰু গতিকে এইফালে কুৱেশ্যন পেপাৰ পালে একদম খুচ হৈ গ'ল সি পাই মেলি আৰু মাৰ্কছবিলাকো বিৰাট ভাল 99 98 এনেকেই পাই আছে মানে বিৰাটেই ভাল তাতকৈ বেছিও পাইছেগৈ বিৰাট ভাল পঢ়াত আৰু পৰীক্ষা আছে যিহেতু গতিকে এয়া কিতাপবোৰ এটা এটাকৈ উলিয়াইছোঁ আৰু মানে গোটেইখন খেলেং মেলেং আৰু গোটেইখন হৈ গ'ল পেলাই প্ৰশ্ন কাগজ বিচাৰিব লাগে গতিকে গোটেইখন এটা এটাকৈ উলিয়ালোঁ তাৰে পাছতে গোটেইখন জাপি মেলি থৈ দিছোঁ আৰু পালে যিহেতু ফূৰ্তি গতিকে এইফালে ঘৰটো আপোনালোকক এবাৰ দেখাই দিছোঁ এইফালে আমাৰ চানায়া উঠিলে মানে বাৰ সৰুজনী উঠিলে দেখিছেনে বিৰাট মৰম লগা উঠি এতিয়া ব্ৰাছ কৰিব একদম পঢ়াত বহি যাব আৰু ৰাতিপুৱা ক'ব নালাগে কাকো পঢ় বুলি একদম নিজৰ জেগাত পঢ়িবলৈ বহি যায় মই উঠি মেলি এতিয়া চাহকাপ খাম একেবাৰে মুখৰ পিম্পলছ আৰু ইয়াত আৰাম কৰিছোঁ মানে বায়ে কৈছে এতিয়া আৰাম কৰ ইমান কাম কৰ ঘৰত ৰাতিপুৱাই উঠি আন্ধাৰতে এতিয়া বোলে কিহৰ টেনশ্যন ল'বলৈ আছে আৰাম কৰ ময়ো বেয়া আৰাম কৰিছোঁ হয় ৰাতিপুৱা ঘৰতে সোনকালে উঠিব লাগে যে এতিয়া এটা আলহী ঘৰত একদম বেয়া মজা আলহী নহয় নিজৰে ঘৰৰ পিছে এইফালে বায়ে চলে বনাইছে একদম ধুনীয়াকৈ সেইফালে লুচি একদম বেলি লুচি বনাইছে ৰাতিপুৱাই খানা আৰু আমাৰ স্পেচিয়েল আৰু এতিয়া বাক সহায় কৰা বাজনী আহিব আহি কাঁহী বাতিখিনি ধুব আৰু এইফালে পুচকিবাই একদম ধুনীয়া গোল লুচি বনাইছে মইহে কিনাব লাগিব মুঠতে আমাৰ বাজনী কিনালে পিছে মইহে কিনাবলৈ বাকী আছে ইমান মৰম লগা ন দেখিবলৈ আৰু আপোনালোকে কমেণ্ট এটা কৰিব আৰু চিমৰান বৰুৱা আপোনালোকে ফ'ল' কৰিব বায়ে ধুনীয়া ৰিলছ বনাই আকৌ কৈ দিছোঁ চিমৰান বৰুৱা আপোনালোকে দেখিব নহয় ধুনীয়াকৈ ফ'ল' কৰি দিব আৰু তাতে এটা বিজনেছো খুলিব পিছে ধুনীয়া কাপোৰৰ চেলো কৰিব আপোনালোকে চাব পাৰিব আৰু এইফালে হৈছে আমাৰ চিফু একদম মোক কৈছোঁ মা ৰুটি লাগে নেকি তোমাক পাবা কৈছা অঁ লাগে এখন লুচি লাগে মই কৈছোঁ ঠিক আছে মই তোমালৈ লুচি লৈ আহিম দেই আৰু ফাইনেলি আমি বহিলোঁ খাবলৈ এইফালে চানায়া বহিছে আৰু লুচি চলে পিঁয়াজ লৈ লৈছোঁ লৈ মেলি বহি লৈছোঁ মোৰ ইমানেই ফোন আহিছে ক'বলৈ বাকী নাই ফোন মানে আহোঁতে মোৰ পাগল কৰি দিছে মানে ইটোৱে ফোন কৰিছে সিটোৱে ফোন কৰিছে আৰু এয়া কথা পাতি খাই আছোঁ লুচি আৰু পিঁয়াজ মজা লাগিছে খাই গতিকে আৰু আছোঁ এদিন তাৰপিছত আৰু আকৌ যামগৈ গৈ মোৰ ফ্লাইট আছে অতি সোনকালে মই ডেটটো ক'ম বাৰু ৰিটাৰ্ণ ফ্লাইট গতিকে যাব লাগিব আৰু মই অলপমান বেলেগ কামতো আহিছোঁ ল'ৰাৰ ক্ৰিকেটৰ কামতো আহিছোঁ পিছে দেই মই বহুতকেইটা কাম লৈ আহিছোঁ মই যেতিয়া ইমান দূৰলৈ আহিছোঁ খৰচা কৰি বহুতকেইটা কাম লৈ আহোঁ আৰু সেয়া আৰু গোটেইখিনি হৈ যাব কাম গতিকে এইফালে লুচি চলে খাই একেবাৰে ৰাতিপুৱাই ভোকো লাগি আছিলে পিছে অকণমান দেই আৰু ইয়াত ইমানেই ভাল লাগিছে সময়টো কেনেকৈ গৈছে গমেই নাপালোঁ ল'ৰা ছোৱালীৰ লগত এনেও মনটো ভাল লাগে ন সময়বিলাক ক'ত কেনেকৈ পাৰ হয় গম নাপায় গতিকে লুচি ভাজি ধুনীয়াকৈ লৈ লৈছোঁ এইফালে পিঁয়াজ একদম টুকুৰকৈ এনেকৈ পিঁয়াজৰ লগত খাই ভাল লাগে আকৌ ন চলে লুচি আৰু বেচেৰি ৰাতিপুৱাই বনাইছে মোৰ কাৰণে স্পেচিয়েল আৰু মোৰ কাৰণে স্পেচিয়েল মিঠা চিকেন তাৰপিছতে জ্বলা চিকেন আৰু মই বিৰাট বেছি সৰুতে আহিছিলোঁ মই মানে ক্লাছ 9 মানত থাকোঁতে আহিছিলোঁ নেকি চিফুড এতিয়া একদম কেঁচুৱা আৰু পানী কেঁচুৱা
তাতে জন্ম হৈছেতো অসমতে মানে ডাঙৰ ল'ৰাটো অসমতে জন্ম হৈছে তেতিয়াই অহা তাৰপিছত এতিয়াতো আৰু মই কি হ'ব মোৰ ল'ৰাই ডাঙৰ হ'ল তাৰপিছত এই আইচক্ৰীম খালোঁ আৰু আপোনালোকৰ মোৰ ব্লগছটো কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব